অসমবাসীৰ কাৰণে এটা সুখবৰ যে যোৱাকালি কেবিনেট বৈঠকত মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে আকৌ নতুন উদ্যমেৰে অসম চৰকাৰে বলিষ্ঠ পদক্ষেপ ল'ম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ যে আজি বহু বছৰৰ পৰা মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ যদিও ইউনেস্কোৱে স্বীকৃতি দিয়া নাই, তথাপিতো বিশ্বৰ বিভিন্ন পৰ্যটকসকলে ভাৰতবাসীয়ে অসমবাসীয়ে নিজা নিজা মনৰ দ্বাৰা স্বীকৃতি দিছে আৰু এই স্বীকৃতি বাস্তৱ ৰূপত অসম চৰকাৰৰ বিশেষকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বলিষ্ঠ পদক্ষেপেৰে এই মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ অতি সোনকালে লোৱাৰ যিখিনি আগৰ আশা আছিলে, এই আশাখিনি পুংখানুপুংখৰূপে বিবেচনা কৰি ইয়াক দস্তিয়াৰ তৈয়াৰ কৰি আমি জমা দিবৰ কাৰণে অসম চৰকাৰক আহ্বান জনাওঁ। অসমবাসীৰ কাৰণে এটা সুখবৰ যে যোৱাকালি কেবিনেট বৈঠকত মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে আকৌ নতুন উদ্যমেৰে অসম চৰকাৰে বলিষ্ঠ পদক্ষেপ ল'ম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ যে আজি বহু বছৰৰ পৰা মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ যদিও ইউনেস্কোৱে স্বীকৃতি দিয়া নাই, তথাপিতো বিশ্বৰ বিভিন্ন পৰ্যটকসকলে ভাৰতবাসীয়ে অসমবাসীয়ে নিজা নিজা মনৰ দ্বাৰা স্বীকৃতি দিছে আৰু এই স্বীকৃতি বাস্তৱ ৰূপত অসম চৰকাৰৰ বিশেষকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বলিষ্ঠ পদক্ষেপেৰে এই মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ অতি সোনকালে লোৱাৰ যিখিনি আগৰ আশা আছিলে, এই আশাখিনি পুংখানুপুংখৰূপে বিবেচনা কৰি ইয়াক দস্তিয়াৰ তৈয়াৰ কৰি আমি জমা দিবৰ কাৰণে অসম চৰকাৰক আহ্বান জনাওঁ। অসমবাসীৰ কাৰণে এটা সুখবৰ যে যোৱাকালি কেবিনেট বৈঠকত মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে আকৌ নতুন উদ্যমেৰে অসম চৰকাৰে বলিষ্ঠ পদক্ষেপ ল'ম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ যে আজি বহু বছৰৰ পৰা মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ যদিও ইউনেস্কোৱে স্বীকৃতি দিয়া নাই, তথাপিতো বিশ্বৰ বিভিন্ন পৰ্যটকসকলে ভাৰতবাসীয়ে অসমবাসীয়ে নিজা নিজা মনৰ দ্বাৰা স্বীকৃতি দিছে আৰু এই স্বীকৃতি বাস্তৱ ৰূপত অসম চৰকাৰৰ বিশেষকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বলিষ্ঠ পদক্ষেপেৰে এই মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ অতি সোনকালে লোৱাৰ যিখিনি আগৰ আশা আছিলে, এই আশাখিনি পুংখানুপুংখৰূপে বিবেচনা কৰি ইয়াক দস্তিয়াৰ তৈয়াৰ কৰি আমি জমা দিবৰ কাৰণে অসম চৰকাৰক আহ্বান জনাওঁ।